এই যে পুলিচ বিলাকৰ তেওঁলোকৰ একো কাম নাই নেকি? হোৱাই নোহোৱাই অকল ফটো মাৰি ফুৰে, কেমেৰাটো লৈ ফটো মাৰে, হেলমেটটো পিন্ধি আহিবই নোৱাৰি, টাউনলৈ হেলমেট পিন্ধি আহিবই লাগে, হেলমেট নিপিন্ধিলে একো কামেই নহয়। তেওঁলোকৰ ল'ৰা ছোৱালী নাই নেকি বা ঘৰৰ কোনো নাই নেকি? এনেধৰণৰ কিছু কথা আহে, বহুতে সমালোচনা কৰে যে আমি টাউনলৈ যাব নোৱাৰো পুলিচৰ যি উৎপাত। কিন্তু তেওঁলোকে আচলতে এই কাম কিয় কৰিছে? তেওঁলোকে নিজৰ ল'ৰা ছোৱালীক, নিজৰ পৰিয়ালৰ মানুহক যিদৰে ভাল পায়, তেওঁলোকে আমাকো ভাল পায়। আমাৰ নিৰাপত্তাৰ স্বাৰ্থত, আমাৰ সুৰক্ষাৰ স্বাৰ্থত তেওঁলোকে এই ব্যৱস্থা গ্ৰহণ কৰিছে। আপোনালোকে এটা কথা কি জানেনে? এতিয়া যিভাগে হেলমেট পিন্ধা কম্পালচৰি কৰিলে, হেলমেট যিদৰে পিন্ধাটো কম্পালচৰি কৰিলে, হেলমেট পিন্ধাৰ পাছত কিন্তু এতিয়া এক্সিডেণ্টৰ সংখ্যা কমিছে। মই যদি আমাৰ শিৱসাগৰৰ কথা কওঁ, শিৱসাগৰ জিলাত আগৰ তুলনাত এক্সিডেণ্টৰ সংখ্যা কমিছে, আৰু যদিও এতিয়া এক্সিডেণ্ট হৈছে কিন্তু মৰা নাই, কাৰণ এই হেলমেটটোৱে মূৰটো বচাইছে। আৰু এনেধৰণৰ যিবোৰ কাম, এই কামবোৰক কিন্তু আমি প্ৰশংসা কৰাৰ পৰিৱৰ্তে আমি এনেধৰণৰ সমালোচনা, কিছুমানে কয় পুলিচৰ কাম নাই, অকল পইচা লাগে ইহঁতক, পইচাৰ